আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ ইউটিউব চেনেললে ইলেকশ্যনছ গ'ল ধৰি লওক কাৰ চৰকাৰ হ'ব কাৰ নহ'ব সেইবিলাকো ইতিমধ্যে গম পাইছে বা কোনে ক'ত কিমান ভোটত জিকিলে কোনে কিমান মাৰ্জিনত গৈছে কোনে কিমান পাইছে নাই পোৱা এই সকলোবিলাক ডিছকাশ্যন বৰ্তমান শেষ ইয়াৰ মাজতে এটা বস্তু মই ক'ব বিচাৰোঁ যে আপুনি যদি জেনেৰেল পাব্লিক হয় বা আপুনি যদি চৰকাৰী কৰ্মচাৰী হয় বা আপুনি যিকোনো ঠাইত যদি আপুনি কাম কৰে PSUত হওক আপোনালোকে প্ৰাইভেটত কৰক এনি প্লেচ কোন কি সলনি হৈছে নহৈছে সেইটো লৈ পেলাই আপোনাৰ বৰ বিশেষ তেনেকুৱা চেঞ্জেছ আপোনাৰ লাইফত সেইটো নাহে চেঞ্জেছ আহিব ডিৰেক্টলি কিছুমান আপোনালোকৰ চেঞ্জেছ আহিব যিবিলাক হৈছে আপোনালোকৰ আজি যেনেকৈ পেট্ৰল ডিজেলৰ দাম বাঢ়িলে বা আপোনালোকৰ টোল গেটৰ যেনেকৈ দাম বাঢ়িছে অ'কে বা তেনেকুৱা ধৰণে যিবিলাক টেক্সেছ আছে সেইবিলাক যিবিলাক পলিচিজ বনোৱা হয় এখন নতুন গভৰ্ণমেণ্ট ফৰ্ম হ'লে বা এক্সিষ্টিং গভৰ্ণমেণ্টে যেতিয়া তেনেকুৱা ধৰণৰ বস্তু কৰে সেইবিলাকৰ পৰাহে আপোনালোকৰ মানে ইফেক্ট হয় তাৰ বাদে ইলেকশ্যনছৰ আপোনালোকৰ লাইফত ডাইৰেক্টলি বেলেগ প্ৰভাৱ এটলিষ্ট মোৰ ক্ষেত্ৰত মই আছে বুলি নাভাবোঁ বাৰু যি কি নহওক এইখিনি বস্তু গ'ল ইলেকশ্যনছো হৈ গ'ল সকলো জিকিলে বা যি হৈছে নহৈছে এইটো পিছৰ কথা কিন্তু মই যিটো ইম্পৰ্টেণ্ট বস্তু মই হাইলাইট কৰিব বিচাৰোঁ কোনোবা বেয়া পালেও সেইটো লৈ পেলাই কথা নাই কাৰণ এইটো ডিৰেক্টলি ধৰি লওক মানে কি আৰু ধৰি লওক মোৰ ওপৰতো সেই বস্তুটো আছে বা ময়ো সেইটো ধৰি লওক পৰিছোঁ সেই বস্তুটোৰ কাৰণে মই এইটো ক'বলৈ ওলাইছোঁ কোনোবাই যদি এগ্ৰী কৰিব নিবিচাৰে নকৰিব পাৰে তাত লৈ কথা নাই এইটো জাষ্ট মোৰ যিটো বস্তু মই পাইছোঁ বা মই ভাবিছোঁ সেই বস্তুটোহে মই মানে কৈছোঁ বা ক'বলৈ ওলাইছোঁ প্ৰসংগ হৈছে আপোনালোকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী হওক বা আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী হওক এনি কাইণ্ড অফ অ'কে মানে লিভিং বিহাইণ্ড যিখিনি EPF-ৰ আণ্ডাৰত পৰে সেইখিনি বাদ দি পেলাই যিখিনি NPS-ত পৰে সকলো এমপ্লয়ীৰ ক্ষেত্ৰতে এই বস্তুটোৱে প্ৰযোজ্য NPS-ত আপোনালোকে জানে যিসকলে নাজানে মই পুনৰবাৰ কৈ দিছোঁ NPS হৈছে এটা কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিম CPS কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিম হয় য'ত 10% আপোনালোকৰ যিটো বেচিক পে' আৰু DA হয় সেইটোৰ পৰা 10% ছাপ'জ আপোনালোকৰ 30,000 বেচিক পে' আৰু DA হৈছে বা 40,000 বেচিক পে' আৰু DA হৈছে তাৰ পৰা 10% কাটিব অৰ্থাৎ ধৰি লওক 3,000 বা 4,000 সেইটো কাটিব আৰু ইকুইভেলেণ্ট এমাউণ্ট অফ মানি আগতে 10% দিছিলে বহুত ধৰ্ণা চৰ্ণা কৰাৰ পিছত 14% কৰিলে চ' এই 3,000 যে আপোনাৰ কাটিলে ইকুইভেলেণ্ট আপোনালোকৰ 14% ধৰি লওক 4,500 তেনেকুৱামান টকা হ'ব সেইটো আপোনালোকৰ মানে কম্বাইন কৰি পেলাই সেই গোটেই পইচাটো আপোনালোকৰ NPS একাউণ্টত জমা হয় চ' এই যি NPS একাউণ্টত মানে জমা হয় NPS একাউণ্টত জমা হোৱা বস্তুটো কি হৈছে সেইটো আপোনালোকৰ কিছুমান পেঞ্চন ফাণ্ড থাকে পেঞ্চন ফাণ্ড এজ ইন কি আছে পেঞ্চন ফাণ্ড এজ ইন কি আপোনালোকৰ মেইনলি আপোনালোকৰ 3টা পেঞ্চন ফাণ্ড তাতে আপোনালোকে চুজ কৰিবলৈ থাকে সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰে বা ফাণ্ড আপোনালোকে ছুইচ কৰিব পাৰে বাই ডিফল্ট আপোনালোকৰ 3টা হৈ থাকে UTI থাকে আপোনালোকৰ LIC থাকে আৰু কিবা এটা আছিলে মই পাহৰিছোঁ চ' এইকেইটাত আপোনালোকৰ ইকুৱেলি ডিষ্ট্ৰিবিউট থাকে এটা 34 আৰু বাকী 33 তেনেকৈ আপোনালোকৰ ইকুৱেলি ডিভাইড হৈ থাকে আৰু ইকুৱেলি ইনভেষ্ট হৈ থাকে আপোনালোকৰ যিটো মানি চ' আপোনালোকৰ যিটো পইচা আহে মানে যিটো পইচা আহে সেই পইচাটো আপোনালোকৰ সেই ফাণ্ডত আপোনালোকৰ ইনভেষ্ট হয় ইনভেষ্ট কেনেকৈ হয় সেই ফাণ্ডৰ এগেইনষ্টত আপোনালোকৰ কিছুমান ইউনিট কিনা হয় এই যিবিলাক ফাণ্ড আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটৰ যদি আপোনালোকে অলপ জানে তাত আপোনালোকে জানে যে কিছুমান ধৰি লওক Nifty 50 500 তেনেকুৱা ধৰণৰ হেৰি থাকে অৰ্থাৎ এই যিবিলাক ফাণ্ড এই ফাণ্ডবিলাকে আপোনালোকৰ কিছুমান ঠাইত আপোনালোকে পইচা লগায় এই ফাণ্ডবিলাকে পইচা লগায় আপোনালোকে চাব আপোনালোকৰ NPS একাউণ্টত তাতে আপোনালোকৰ ইউনিটছ পাৰ্চেছড বুলি আহে আপুনি যদি আজি আপোনাৰ 3,000 টকা কাটিছে সেই 3,000 টকা ধৰি লওক 3টা ফাণ্ডত ইকুৱেলি 1,000কে ধৰি লওক ডিষ্ট্ৰিবিউট হৈ গ'ল চ' আপোনালোকে চাব কোনোবা এটা ধৰি লওক পেঞ্চন ফাণ্ডত আপোনালোকৰ ধৰি লওক 50টা ইউনিট কিনিব পাৰিছে সেই 1,000 rupees দি কোনোবা এটাত আকৌ 4টা বা 5টাহে এইটো কি কাৰণে সেই যিটো ইউনিট প্ৰাইচ হয় সেই ৰেছপেক্টিভ পেঞ্চন ফাণ্ডটোৰ সেই ইউনিট প্ৰাইচটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকৰ ধৰি লওক হেৰিটো পায় মানে ইউনিট এল'কেট হয় আপোনালোকে যিমানটো পইচা আপোনালোকে খৰচ কৰে চ' এই ইউনিটবিলাক কি হয় এই ইউনিটবিলাক হৈছে আপোনালোকৰ কিছুমান কোম্পানীত ফাইনেন্সিয়েল ছেক্টৰ হ'ব পাৰে বেংকিং হ'ব পাৰে আপোনালোকৰ PSU ষ্টকছ হ'ব পাৰে সেইবিলাকত তেওঁলোকে ইনভেষ্ট কৰে আৰু এই যি ইনভেষ্ট কৰে এই ইনভেষ্ট কৰা বস্তুটো ডাইৰেক্টলি লিংক টু দ্য মাৰ্কেট চ' আপোনালোকে দেখিলে এক্সিট পলৰ পৰা কেনেকুৱা এটা ডাঙৰ মাৰ্কেটৰ আপোনালোকৰ ক্ৰেছ আহিছে চ' প্ৰথম দিনা পাম্প কৰিলে তাৰপিছত আপোনালোকৰ গোটেই মাৰ্কেট কালি প্ৰায় 5,500 পইণ্ট আপোনালোকৰ ডাউন আহিছে সেনসেক্স চ' এইটোৰ ক্ষেত্ৰত কি হ'ল মোৰ পাৰ্চনেলি মোৰ 17,000 মাইনাছ হৈছে কালি NPS একাউণ্টৰ পৰা
17 তাতকৈ অলপ বেছিয়ে হ'ব মই অলপ টোটেলটো কিমান থাকে মই নাই মানে পাহৰিছোঁ কিন্তু মানে মই যিটো এমাউণ্ট দেখা নিচিনা মনত থাকে আগতে সেইটো এৰাউণ্ড 17,000 তাতকৈ অলপ বেছিয়ে হ'ব মই মানে এভাৰেজ এটা ধৰি গৈছোঁ এৰাউণ্ড 17,000 মোৰ পাৰ্চনেলি মোৰ মাইনাছ হৈছে সেই এমাউণ্ট মানে এমাউণ্টটোৰ পৰা যিটো NPSৰ যিটো কৰ্পাছ হয় সেইটোৰ পৰা মাইনাছ হৈছে সো এটা ঠিক সেইদৰে আপোনালোকে শুনি আছে চাগে আপোনালোকে এই বস্তুটোত যদি গুৰুত্ব দিয়া নাই আপোনালোকে মনত ৰাখিব যে ইমান ইনভেষ্টৰ যে ধৰি লওক 33 লাখ কাৰোৰ নে 66 লাখ কাৰোৰ তেনেকুৱা কৈছে যে মাৰ্কেটৰ পৰা হেৰুৱাইছে এই হেৰুৱাৰ ভিতৰত আপোনালোকো আছে সেই যিখিনি ইনভেষ্টৰ আপুনি যি পইচা দিছে আপোনালোকৰ পেঞ্চন ফাণ্ড যিসকলে ৰেগুলেট কৰে তেওঁলোকে মাৰ্কেটত পইচা লগায় আৰু এই যেতিয়া মাৰ্কেট ক্ৰেছ হৈছে সেই যি পইচা গৈছে আপোনালোকৰ যিটো একাউণ্টৰ পৰা পইচা কাট হৈছে অৰ্থাৎ আপুনিও লছত গৈছে সেই মানে যিটো লছ হৈছে সেই লছটোৰ আপুনিও ভাগিদাৰ হয় সো এনেকুৱা নহয় যে আপোনাৰ লছে হৈ থাকিব কিন্তু আপোনাৰ যেতিয়া লাভ হ'ব তেতিয়া আপোনাৰ আহিব কিন্তু NPSত মই যিমানটো চাইছোঁ আপোনালোকৰ মানে গড়ে যোৱা বছৰ আছিলে 7.2% যিটো মানে ৰিটাৰ্ণ আছিলে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট ROI আপোনালোকৰ 7.2 আছিলে কোনোবা এবছৰ মই চাইছিলোঁ 6.8 আছিলে কোনোবা এবাৰ 8% আছিলে তাতকৈ ওপৰ কিন্তু এতিয়ালৈকে যোৱা নাই সো সেই বস্তুটো ৰিটাৰ্ণ যে ইমান বেছি ভাল তেনেকুৱাও নহয় কিন্তু সেই এট দ্য ছেইম টাইম সেই পইচাটো ইনভেষ্ট কৰি পেলাই বেলেগে কিন্তু বহুত প্ৰফিট কৰি আছে সো এতিয়া কথা হ'ল যে যদি কালি মোৰ ৰিটায়াৰমেণ্ট হ'লহেঁতেন মই এক্সাম্পল দিছোঁ যদি কালি মোৰ ৰিটায়াৰমেণ্ট হ'লহেঁতেন দেন যিটো মাৰ্কেটত যিটো ক্ৰাছ হ'ল যে মোৰ ৰিটায়াৰমেণ্টটো 5টা বজাত হ'ব আফটাৰনুনত হ'ব তাৰ আগতে মাৰ্কেট ক্ল'জ হৈছে সো যিটো পইচা কমি গ'ল অ'কে যিটো পইচা মোৰ লছ হ'ল মাইনাছ হৈ গ'ল মোৰ একাউণ্টৰ পৰা যিহেতু ইউনিট প্ৰাইচ কমি গৈছে মানে কৰ্পাছটো কেনেকৈ কমে যিহেতু ইউনিট প্ৰাইচ কমি গ'ল শ্বেয়াৰৰ প্ৰাইচবিলাক পৰি গৈছে ইউনিট প্ৰাইচবিলাক পৰি গৈছে সেইকাৰণে আৰু এজ এ ৰিজাল্ট যিটো কৰ্পাছ আছে তাৰ পৰা যিটো কৰ্পাছটো কেনেকৈ হৈ থাকে প্ৰত্যেকটো ইউনিটৰ প্ৰাইচৰ এগেইনষ্টত কেলকুলেট কৰি টোটেল যিমান ইউনিট আছে তাৰ এগেইনষ্টত আপোনাৰ টোটেল বেলেঞ্চটো ৰিফ্লেক্ট কৰি থাকে চ' ইউনিট প্ৰাইচটো যদি কমি যায় আপোনাৰ কৰ্পাছৰ বেলেঞ্চো কমি যাব চ' কালি যদি মোৰ ৰিটায়াৰমেণ্ট হ'লহেঁতেন আল্টিমেটলি মই ৰিটায়াৰ হ'ব লাগিলেহেঁতেন যিটো কম পইচা হৈ আছে যিটো পইচা মোৰ লছ হৈছে সেই লছটো হৈ পেলাই যিটো মাইনাছ হৈ পেলাই মোৰ যিটো পইচা আছেগৈ মই সেই পইচাটো লৈ পেলাই মই ৰিটায়াৰ হ'ব লাগিলেহেঁতেন কেছটো বুজি পাইছে চ' বস্তুটো সেইটো চ' আল্টিমেটলি এতিয়া আজি এনেকুৱা নহয় যে শ্বেয়াৰ মাৰ্কেটখন এনেকুৱা নহয় যে সেইটো আপুনি মানে ডিপেণ্ড কৰি পেলাই আপুনি কৈ থাকিব পাৰিব যে এনেকৈ উঠিয়ে থাকিব বা এই দিনটোত মানে সুস্থিৰ হৈ থাকিব সেই বস্তুটো আপুনি ক'ব নোৱাৰে বহুত বস্তুৰ ক্ষেত্ৰত ফ্লাকচুৱেট হৈ থাকে ৱাৰৰ ক্ষেত্ৰত হ'ব পাৰে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হ'ব পাৰে পলিচিজৰ ক্ষেত্ৰত হ'ব পাৰে বা শ্বেয়াৰৰ কোনোবাই পাম্প কৰিছে কিবা দাম কৰিছে তেনেকুৱা ধৰণৰ বহুত ক্ষেত্ৰত শ্বেয়াৰ মাৰ্কেট নিৰ্ভৰ কৰি থাকে চ' যদি ৰিটায়াৰমেণ্টৰ সময়ত যদি তেনেকুৱা যিকোনো এটা প্ৰকাৰত যদি মাৰ্কেট যদি পৰিলে ইউনিট প্ৰাইচ পৰিলে আপোনাৰ কৰ্পাছ আপুনি যিমানটো ভাবিছে যে কৰ্পাছটো হ'ব সেইটো বহুত কমি যাব পাৰে বা যদি একেবাৰে ক্ৰেছ হয় সেইটোতো আৰু মই ক'বলৈ নাযাওঁ চ' কথা হৈছে যে NPS ফ্ৰম এ ছাইড যিটো মাৰ্কেট লিংকড হয় কৰ্পাছ আপোনালোকৰ জেনেৰেট কৰিব কিন্তু যিমানটো দেখিলোঁ বৰ্তমান সময়লৈকে যিটো তেওঁলোকে কৈছিলে যে ইমান বেছি হ'ব সেই তেনেকুৱা ধৰণৰো নহয় কাৰণ যিটো ৰেট অফ মানে ৰিটাৰ্ণ মই দেখিছোঁ সেইটো আপোনালোকে চাব আপোনালোকৰ নিজৰ কিমান হৈছে আপোনালোকে চাই পেলাই মোক ক'ব পাৰে NPS একাউণ্টত কিন্তু মই পাৰ্চনেলি মই যিমানটো পাইছোঁ মই লাষ্ট 3 yearsৰ মই চাইছোঁ 6.8 7.28 তেনেকুৱা পাৰ্চেণ্টেজ আপোনালোকৰ ৰিটাৰ্ণ মানে বহুত কম আৰু সেইটো ধৰি লওক পোষ্টেলতে তেনেকুৱা ধৰণৰ হেৰি পায় বাট বেনিফিটটো কি ইয়াতে গভৰ্ণমেণ্টে 14% এটা আপোনালোকৰ দিয়ে কিন্তু বস্তুটো হৈছে যে অল্ড পেঞ্চন যদি নহয় চ' এই মাৰ্কেট লিংক যি পলিচি এইটো হ'লে কিন্তু কেতিয়াবা যদি আপুনি ৰিটায়াৰমেণ্টৰ সময়ত যদি আপোনাৰ মাৰ্কেট ক্ৰেছ কৰে বহুত এটা হিউজ এমাউণ্ট অফ মানি আপুনি লুজ কৰিব চ' এইটো ডেফিনেটলি এইটো আৰু প্ৰেক্টিকেল ইয়াতকৈ বুজাবলৈ আৰু ভাল সময় বা ভাল এক্সাম্পল মোৰ হাতত আছে বুলি মই নাভাবোঁ কাৰণ কালিৰ যিটো ক্ৰেছ সেইটোৰ ক্ষেত্ৰতে বা আজিও অলপ ডাউন আছে চ' সেই ক্ষেত্ৰত বুজি ল'ব আপোনালোকে নিজে মই ক'বলৈ জনাই মই পাৰ্চনেল মোৰ নিজৰ কথাটো কৈছোঁ যে মই মোৰ পইচা সেইটো গৈছে তো সেই হিচাপে আপোনালোকে চাব আপোনালোকে যদি কোনোবাই চেক কৰিছে আপোনালোকৰ কেনেকুৱা কিমান পোৱাটোতো নাপায় বাৰু গৈছে কিমান সেইটো জনাব চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই